নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যি 2024 বৰ্ষৰ ৰিজাল্টৰ দিন ঘোষণা কৰা নাই এতিয়ালৈকে। কিছুমান নটিফিকেশ্যনত দি আছে 4 তাৰিখে দিব বুলি, তেনেকুৱা কোনো সত্যতা অফিচিয়েল ৱেবছাইটত দিয়া নাই। কিন্তু ৰণোজ পেগুডাঙে কৈছিলে যে 5 তাৰিখৰ ভিতৰত ৰিজাল্ট দিয়া হ'ব, তাৰ আগতে দিয়া হ'ব। খুব বেছিতকৈ বেছি ৰিজাল্ট পালেগৈ 5 তাৰিখ হ'ব, কিন্তু 5 তাৰিখ দেওবাৰ, গতিকে দেওবাৰে হয়তো ৰিজাল্ট ঘোষণা কৰা আজিলৈকে পোৱা নাই, নকৰিব পাৰে। সেয়েহে 4 তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি আমি ভাবি আছোঁ। আপোনালোকো সাজু হৈ থাকক 4 তাৰিখে ৰিজাল্ট দিব বুলি। আমি ডেছক্ৰিপশ্যনত কেইবাটাও লিংক দি দিছোঁ, সেই লিংককেইটাৰ ভিতৰত যিকোনো এটাত আপোনালোকে ক্লিক কৰি আপোনালোকে ৰিজাল্ট মাৰ্কশ্বিটসমূহ ডাউনলোড কৰিব পাৰিব। যিকেইটা ৱেবছাইট দিছোঁ সেইকেইটাত কোনো ধৰণৰ ট্ৰেফিক নাথাকে বেছি, গতিকে তাত অতি সোনকালে আপোনালোকে ৰিজাল্টখিনি চেক কৰিব পাৰিব ৰোল নং দি। আৰু এটা কথা কওঁ যে যিসকলে সমৰ্থত এতিয়ালৈকে এপ্লাই কৰা নাই, তেওঁলোকে অতি সোনকালে গৈ সমৰ্থ পৰ্টেলত আবেদন কৰি লওক। মই কেনেকৈ আবেদন কৰিব লাগিব তাৰ গোটেই প্ৰচেছটো দি থৈছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পাইছে। ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কিয়নো যদিহে ৰিজাল্ট ঘোষণা কৰা দিন চৰকাৰৰ ফালৰ পৰা আহি যায়, অতি লগালগ আপোনালোকক আমি ভিডিঅ'ৰ যোগেদি আপডেট দি দিম। গতিকে সেই আপডেটসমূহ অতি সোনকালে পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাটো অতি দৰকাৰী। আৰু কিছুমান এই অফিচিয়েল ৱেবছাইটত তেনেকুৱা কোনো ধৰণৰ এতিয়ালৈকে হিণ্টছ দিয়া নাই। ৰিজাল্টৰ আগে আগে হিণ্টছ এটা থাকে, তেনেকুৱা কোনো ধৰণৰ নাই। গতিকে 4 তাৰিখে আমি আশাহে কৰিছোঁ, যদি 4 তাৰিখে নিদিয়ে 6-7 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হৈ যাব। গতিকে তাৰ বাবে অপেক্ষা কৰক। আমি পুনৰ কিবা নটিফিকেশ্যন আহিলে আপোনালোকৰ মাজলৈ ভিডিঅ'ৰ যোগেদি আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।